মোৰ ভাল লাগিছে অহা বছৰো আন্ডাৰ 15 ভাল কেইটা দিয়া বেয়া গ'ল না ভাল লাগিছে খেলি পেলাই এইবছৰ মই বেটছমেন হিচাপে গৈছো যোৱা বছৰটো মই দেহৰাদুন খেলিছো এইবছৰ কলকাতা এবাৰ কলকাতাত জিকি আহিছে না এটা মেচ জিকিছো টিমত গৈ খেলিছো আৰু অসম টিমৰ কেপ্টেইন আছিলো এবাৰ তো কেপ্টেইনশ্বিপ কৰি শিকিছো কি কেপ্টেইনশ্বিপ কৰিলে কেনেকা ফিলিং হয় এটা সব শিকিছো আৰু ক'ত খেলিছা তুমি মই ফাৰ্ষ্টত উত্তৰাখণ্ড খেলিছো এতিয়া যোৱা বছৰ 15 খেলিলো তাৰ পিছতকে 19ত নাগপুৰ আৰু কেৰেলা খেলিলো আৰু এতিয়া কলকাতা খেলিলো ভাল লাগিছে আপোনালোক আহিছে আৰু আমাৰ সৰু অঞ্চল এটা শংকৰ বস্তি বুলিয়ে জনা যায় কিন্তু আমাৰ এতিয়া হোৱাৰ পিছৰ পৰা শংকৰদেৱ নগৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ তাতে আমাৰ সৰু একাডেমি এটা আছে আৰু মই 3 বছৰ মানে হৈছে একাডেমিখন ষ্টাৰ্ট কৰা তাৰ পৰাই মই প্ৰথমৰ পৰাই তেওঁলোকক প্ৰশিক্ষণ দি আহিছিলোঁ আৰু মোৰো এটা সপোন আছিলে যেনেকৈ আমি সেইটো সময়ত যিখিনি সুবিধা পাবলগীয়া আছিলে খেলৰ কাৰণে হওক সেইখিনি আমি গাৰ্জেনৰ ফালৰ পৰা পোৱা নাছিলোঁ আৰু লগতে যোনটো ফাইনেন্সিয়েল প্ৰব্লেম আছিলে ফিল্ডৰ প্ৰব্লেম আছিলে গোটেইখিনি আমি পোৱা নাছিলোঁ এতিয়া মই ভাবিছিলোঁ যে যদি এই ফেচিলিটিখিনি আমি আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকক দিব পাৰোঁ তে তেওঁলোকে অসম বুলিয়ে নহয় ইণ্ডিয়া লেভেলতো খেলিব পাৰিব তো নথৈ আনন্দিত তেওঁলোকে প্ৰথম ষ্টেপটো যোনটো আমাৰ ফাৰ্ষ্ট ষ্টেপ অসম খেলিব লাগে সেই ষ্টেপটো পাইছে আৰু মই চেষ্টা কৰি আছোঁ অহা আৰু 1-2 বছৰত যাতে তেওঁলোকে ইণ্ডিয়া হওক WPL হওক তেওঁলোকৰ খেল খেলিব পাৰে তিনিজনী প্ৰশিক্ষণ এতিয়া বৰ্তমান তেওঁলোক অসম খেলিছে আৰু বাকী আমাৰ ষ্টুডেণ্ট 30-40 জন আছে তেওঁলোকে ৰেগুলাৰ আহি থাকে আৰু শংকৰদেৱ নগৰতে মোৰ একাডেমিটো খেলুৱৈকেইজনীৰ নাম কৌশল্যা চাহু তেওঁ এবাৰ 3টা মেটচৰ কাৰণে কেপ্টেইনশ্বিপো পাইছে অসমৰ হৈ আৰু লগতে আমাৰ দীপাঞ্জলি চাহু আছে তেওঁ পেচ বলাৰ আৰু লগতে ঋতিকা মালাকাৰ আছে তেওঁ বেটছমেন হয় প্ৰত্যাহ্বানটো বহুত আছে কাৰণ প্ৰত্যাহ্বানটো শেষ নহ'ব কেতিয়াও আৰু এতিয়াও বহুতখিনি আমি প্ৰত্যাহ্বান পায়ে থাকিম যেনেকৈ গাৰ্জেনৰ ফালৰ পৰা যিখিনি ছাপোৰ্ট পাব লাগে প্ৰথম পৰ্যায়ত আমি পোৱা নাছিলোঁ পিছত আমি সেই গাৰ্জেনৰ লগত কমিউনিকেশ্যন কৰি পেলাই তেওঁলোকক আগুৱাই লৈ যাবৰ কাৰণে বহুতখিনি চেষ্টা কৰিছোঁ লগতে ফিল্ডৰ যিখিনি অসুবিধা আমি মেটচ খেলিব নোৱাৰোঁ এতিয়া আমি যেনেকৈ ইয়াত আহিছোঁ বেলেগ এটা জেগাত আমাৰ তাত সেই সুবিধাখিনি নাই মেটচ খেলাৰ কিন্তু আমি এইটোৱে অনুৰোধ ৰাখিম যে যিখিনি আমাৰ আপোনাৰ হেৰি আছে MLA হওক বা যিখিনি আমাৰ ৰাজনীতিৰ মানুহ আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ ফিল্ডখন অলপ মেৰামতি কৰি দিয়ে আৰু তাত আমি খেলিব পৰা উপযোগী কৰি দিয়ে মোৰ নাম কংকন কুমাৰ দাস